এলাৰ্জি হলে আপোনালোকৰ কেনেকুৱা ধৰণৰ লক্ষণ দেখা দিব পাৰে প্ৰথম কথা মই চকুৰ পৰা আৰম্ভ কৰিম চকুত যদি আপোনালোকৰ এলাৰ্জি হয় চকুত কেনেকুৱা ধৰণৰ আপোনালোকে অনুভৱ কৰিব লক্ষণ দেখা পাব মই ক'ব বিচাৰিছো চাব চকুৰ ৰঙা পৰিব পাৰে আপোনালোকৰ চকু ৰঙা পৰি যাব ঠিক আছে তাৰ পিছত আপোনালোকৰ চকুৰ পৰা পানী ওলাব আৰু চকু বিষাই থাকিব পাৰে সাধাৰণতে আমাৰ চকুবিলাক ৰেগুলাৰ ৰঙা হৈ নাথাকে কিন্তু যদি আপোনালোকৰ চকুত এলাৰ্জিৰ প্ৰভাৱ পৰিছে তেতিয়া আপোনালোকৰ চকু 4-5 দিনলৈ ৰঙাই পৰি থাকিব এলাৰ্জিক কনজাংটিভাইটিছ বুলি যাক কোৱা হয় ঠিক আছে এতিয়া আমি আহিম নেক্সট নাকলৈ বুলি তো নাকত আপোনালোকৰ বহুত বেছি হাঁচি আহি থাকিব আৰু যিখিনি মানুহৰ এলাৰ্জিৰ প্ৰভাৱ নাকত পৰা দেখা যায় তেওঁলোকৰ বছৰটোৰ 12 মাহতেই চৰ্দি লাগি থাকিব বা পানী লাগি থাকিব ঠিক আছে আৰু নাক বন্ধ হৈ থাকিব আৰু নাক বন্ধ হোৱাৰ ফলত সাইনাসাইটিছ হ'ব পাৰে আৰু সাইনাসাইটিছৰ কাৰণে কি হ'ব পাৰে মূৰৰ বিষ হ'ব পাৰে এইটো এটা আমাৰ লক্ষণত আহে তাৰ পিছত মই কম ডিঙিত যদি এলাৰ্জিৰ প্ৰভাৱ আপোনালোকৰ ডিঙিত পৰে তেতিয়া আপোনালোকৰ ফেৰিংজাইটিছ হ'ব পাৰে যেনেকৈ ডিঙিটো খুৰখুৰাই থাকে ডিঙিৰ ভিতৰত এটা খজুৱতি থাকে বা খজুৱতি হৈ থাকে বা কিবা এটা যে লাগি আছে আপোনালোকে তেনেকুৱা ধৰণৰ অনুভৱ কৰে তো সেইটোকে আমাৰ এলাৰ্জিক ফেৰেঞ্জাইটিছ বুলি কোৱা হয় এতিয়া যদি এলাৰ্জিৰ প্ৰভাৱ আপোনালোকৰ হাওঁফাওঁত পৰে তেতিয়া কি হ'ব পাৰে হাওঁফাওঁলৈ আমাৰ যিবিলাক বায়ু প্ৰবাহ কৰা যিবিলাক আমাৰ নলী যাক আমি ব্ৰংকাছ বুলি কওঁ সেই ব্ৰংকাছ বিলাকত কি হ'ব পাৰে এফেক্ট কৰিব পাৰে আৰু তাৰ ফলত ব্ৰংকাইটিছ হ'ব পাৰে এলাৰ্জিৰ এটা লক্ষণ হয় ব্ৰংকাইটিছ ঠিক আছে হাওঁফাওঁলৈ যোৱা যিবিলাক আমাৰ বায়ু প্ৰবাহ কৰা নলী সেই নলীবিলাকত আপোনালোকৰ কি হ'ব পাৰে খজুৱতি হ'ব পাৰে বা ইৰিটেশ্যন আৰম্ভ হ'ব পাৰে ফলত ব্ৰংকাইটিছ বুলি আমি কম যাক সেইটো আৰম্ভ হ'ব পাৰে তাৰ পিছত মই কম যদিহে সম্পূৰ্ণ হাওঁফাওঁত প্ৰভাৱ পৰে যদিহে আপোনালোকৰ এলাৰ্জিৰ প্ৰভাৱ সম্পূৰ্ণ হাওঁফাওঁত পৰিছে তেতিয়া আপোনালোকৰ কি হ'ব পাৰে এজমাৰ প্ৰব্লেম হ'ব পাৰে কাৰণ এজমাটো আমি দেখা পোৱা যায় যে এজমাটো এটা আমাৰ এলাৰ্জিৰ ভিতৰতে পৰে আৰু এলাৰ্জিৰ কাৰণেই এজমা হয় ঠিক আছে তাৰ পিছত মই কম যদি আপোনালোকৰ এলাৰ্জিৰ প্ৰভাৱ ছালত আমাৰ ছালত যদি পৰে হাতৰ ছাল ভৰিৰ ছাল মুখমণ্ডলৰ পিঠিৰ পেটৰ বুকুৰ ছাল মুঠতে ছালৰ কথা মই কৈছো তেতিয়া কি হ'ব পাৰে এই যে দেখিছে আপোনালোকে ফুলি উঠিব পাৰে ৰঙা পৰিব পাৰে মই এবাৰ দেখাই দিছো এই এনেকুৱা ধৰণৰ সোৱেলিং হ'ব পাৰে ৰঙা পৰিব পাৰে তাৰ পিছত আপোনালোকৰ কি হ'ব পাৰে খুব খজুৱতি হ'ব পাৰে কেতিয়াবা আপোনালোকৰ জ্বলা পোৰাও কৰিব পাৰে যাক আমি একজেমা বুলি কম বা আমাৰ ডাৰ্মাটাইটিছ বুলি কোৱা হয় তো আপোনালোকে ছালত এলাৰ্জিৰ প্ৰভাৱ পৰিলে এনেকুৱা ধৰণৰে অনুভৱ কৰিব বা দেখা পাব ঠিক আছে আৰু খজুৱতি মানে ভয়ানক ধৰণৰ খজুৱতি হ'ব মানে আপুনি খজুৱাই ৰক্ষা নাপাব ইমানেই ভয়ানক খজুৱতি হ'ব পাৰে এতিয়া মই কম কিছুমান সাধাৰণতে দেখা পোৱা আমাৰ এলাৰ্জি হোৱা কাৰণৰ বিষয়ে যে কিহৰ কাৰণেনো এলাৰ্জি সাধাৰণতে হোৱা দেখা পোৱা যায় most commonest বুলি ক'ব লাগিব প্ৰথম মই কথা ক'ব বিচাৰিছো যে ডাষ্ট এলাৰ্জি আমি খুব বেছিকৈ দেখিবলৈ পাওঁ ডাষ্ট মানে হৈছে আমাৰ ধূলি মাকতিৰ পৰা হোৱা এলাৰ্জি আমি খুব বেছিকৈ দেখিবলৈ পাওঁ এতিয়া আপোনালোকে চাব আপোনালোকেতো বাহিৰত যাবই লাগিব আপোনালোকে খেতি পথাৰৰ দিনত বা আমাৰ যিয়ে নহওক গাঁৱলীয়া পৰিৱেশত ধূলিৰ সংস্পৰ্শত আহিবই লাগিব কিন্তু আমি প্ৰকৃতিৰ লগত আমি কি হয় আমি এডজাষ্ট হৈ যাওঁ কিন্তু কিছুমান মানুহে সেই ধূলি একেবাৰে ল'ব নোৱাৰে ফলত এলাৰ্জিৰ সৃষ্টি হয় সেইটো কোৱা হ'ব যে এইজন মানুহৰ এলাৰ্জিটো কিহৰ কাৰণে হৈছে ডাষ্টৰ কাৰণে হৈছে বা ধূলি মাকতি বা বালিৰ পৰা হৈছে এতিয়া ধূলি মাকতি ধৰক আপোনালোকে ৰাস্তাত যাওঁতে ৰাস্তাৰ ধূলিও লাগিব পাৰে যে বা আপোনালোকৰ ঘৰত যদি আপোনালোকে মকৰা জাল সাফ কৰিছে বা ঝাড়ু মাৰি আছে তেতিয়াও আপোনালোকৰ কি হ'ব পাৰে সেই ধূলিৰ পৰাও আপোনালোকে ডাষ্ট এলাৰ্জি হ'ব পাৰে আপোনালোকে নিজেই বাচি থাকিব ঠিক আছে তাৰ পিছত আমাৰ আহিলে কোল্ড এলাৰ্জি মানে আপোনালোকৰ ঠাণ্ডা বস্তুৰ পৰা হোৱা এলাৰ্জি খুব বেছিকৈ কমন বিশেষকৈ ঠাণ্ডা দিনততো বহুত বেছিকৈ দেখা পোৱা যায় কেৱল ঠাণ্ডা দিনতেই নহয় গৰম দিনতো কিন্তু দেখা পোৱা যায় খুব বেছি ঠাণ্ডা বস্তু খালে ফ্ৰিজিং বস্তু বেছি খালে এচিড বহুত বেছি সময় থাকিলে ঠাণ্ডা দিনত যদি আপুনি বাইক চলাইছে বা আপুনি কৰবাত ওলাই গৈছে কিন্তু আপুনি টুপি পিন্ধা নাই মোজা পিন্ধা নাই ডিঙিত আপোনালোকে মাৰ্ফলাৰ লগোৱা নাই তেতিয়া আপোনালোকৰ কোল্ড এলাৰ্জি বেছি হ'ব পাৰে ঠিক আছে এতিয়া মই 3 নম্বৰত কম খোৱা বস্তুৰ ক্ষেত্ৰত যিকোনো বস্তুৰ পৰাই আপোনালোকৰ এলাৰ্জি হ'ব পাৰে কোনো স্পেচিফিক নহয় আপোনালোকৰ যিকোনো বস্তু খোৱা খাদ্যৰ ভিতৰত শাক-পাচলি হওক আমাৰ ফল-মূল হওক বা ইত্যাদি যিমান বিলাক বস্তু হয় যিকোনো বস্তুৰ পৰা এলাৰ্জি হোৱা দেখা পোৱা যায় বিশেষকৈ বেছিকৈ দেখা পোৱা যায় আমাৰ মাছ মাংস কণী গাখীৰ বাদাম আৰু
আপোনালোকে হয়তো শুনিছে বিজলুৱা আমাৰ যেটো বেঙেনা আছে আৰু ভেন্ডি এই দুটা বস্তুৰ পৰা বহুত বেছিকৈ এলাৰ্জি হোৱা দেখা পোৱা যায় বাদাম কেতিয়াবা আমি দেখা পাওঁ ঠিক আছে মুড়ি খালে কিছুমানৰ এলাৰ্জি হয় বুলি আমি কোৱা শুনো তো আমাৰ খাদ্য বস্তুৰ যিকোনো হ'ব পাৰে মই বিশেষকৈ বেছিকৈ দেখা পোৱা কেইটামানৰ কথা কৈ দিছো কিন্তু আমাৰ সাধাৰণতে খোৱা বস্তু যিকোনো বস্তুৰ পৰা আপোনালোকৰ এলাৰ্জি হ'ব পাৰে তাৰ পিছত আমাৰ 4 নম্বৰত আহিলে মেডিচিন খোৱাৰ ফলত হ'ব পাৰে ধৰক আপুনি পেইন কিলাৰ বহুত বেছিকৈ লয় য'ত নেকি আমাৰ এস্পাইৰিনৰ কম্পোজিশন থাকে পেইন কিলাৰ বা বিষৰ মেডিচিন বেছিকৈ খালে এলাৰ্জি হোৱা দেখা পোৱা যায় এন্টিবায়োটিক্স বেছি খালে আপোনালোকৰ কি হ'ব খজুৱতি হোৱাৰ আৰম্ভ দেখা পোৱা যায় বা এনেকে ফুলি উঠা দেখা পোৱা যায় যদিহে আপোনালোকে বেছিকৈ এন্টিবায়োটিকো লয় যিকোনো বেমাৰ হলে খুব সোনকালে এন্টিবায়োটিক খাই নিদিব যদি চেষ্টা কৰিব 2 দিন যদি মেডিচিন নোখোৱাকৈ ভাল পাইছে যদি ভাল হোৱা নাই তেতিয়া ডক্টৰৰ ওচৰত গৈ ডক্টৰৰ প্ৰেছক্ৰিপচন লৈহে আপোনালোকে মেডিচিন খাব ঠিক আছে ফুলি উঠিব বিখাব পাৰে খজুৱতি হ'ব ৰঙা পৰিব যদি আপোনালোকে পেইন কিলাৰ বা এন্টিবায়োটিক খায় তাৰ পিছত মই কম বহুত বেছি ভিটামিন খালেও যদি আপোনালোকে জোখতকৈ বেছি ভিটামিন খায় তেতিয়াও আপোনালোকৰ কি হ'ব পাৰে এলাৰ্জি হোৱা দেখা পোৱা যায় বিশেষকৈ ভিটামিন টেবলেট আমাৰ গাঁওবিলাকত দেখা পোৱা যায় সাধাৰণতে যে মোৰ অলপ কমজুৰি যেন লাগিছে ভিটামিন টেবলেট এটা আনি খাই দিওঁ বা ভিটামিন চিৰাপ এটা আনি খাই দিয়া যায় তেনেকুৱা ক্ষেত্ৰতো কিছুমানৰ এলাৰ্জি হ'ব পাৰে তাৰ পিছত মই কম আৰু এটা যথেষ্ট ইম্পৰ্টেন্ট কথা আছে যেটো হয়তো আপোনালোকে জ্ঞাত নহয় আমাৰ ফুলৰ ৰেণু পলেন এলাৰ্জি বুলি যাক কোৱা হয় পলেন গ্ৰেইন মানে আপোনালোকে দেখিব যেতিয়া আমাৰ বতাহ বলে সেই ফুলৰ ৰেণু বিলাক কি হয় এঠাইৰ পৰা আন ঠাইলৈ উৰি যায় আৰু সেই তেনে অৱস্থাত যদি মানুহৰ নাকত সোমাই বা স্কিনৰ টাচত আহে তেতিয়াও আমাৰ এলাৰ্জি হোৱা দেখা পোৱা যায় তো সেইটোক আমাৰ কয় পলেন এলাৰ্জি বুলি ঠিক আছে ফুলৰ ৰেণুৰ পৰাও এলাৰ্জি হোৱা দেখা পোৱা যায় তাৰ পিছত মই কম ভেকুৰৰ কথা ভেকুৰৰ পৰা এলাৰ্জি হোৱা দেখা পোৱা যায় ধৰক আপোনালোকৰ ঘৰৰ এটা কোঠালিত ৰ'দ নপৰে সেমেকা পৰিবেশত থাকে বা সেমেকা বা ওয়েটি থাকে তো তেনে অৱস্থাত কি হয় তাতে কাপোৰ যেতিয়া আপুনি পিন্ধি লৈ এদিন পিন্ধি থৈ দিয়া কাপোৰটোত ভেকুৰ লাগে পিছত আপুনি কাপোৰটো নোধোৱাকৈ যদি পিন্ধি দিয়ে সেই ভেকুৰ আপোনালোকৰ সংস্পৰ্শত আহিলে আপোনালোকৰ এলাৰ্জি হ'ব পাৰে বা ভেকুৰ যেতিয়া আপোনালোকে ধৰক আপোনালোকৰ কোনোবা এটা ৰুমত ভেকুৰ আছে আৰু ভেকুৰটো শুকাই মেলি বতাহত ইফাল সিফাল উৰি গৈছে নাকত সোমাইছে বা স্কিনত লাগিছে তেতিয়াও আপোনালোকৰ ভেকুৰৰ পৰা এলাৰ্জি হ'ব পাৰে তাৰ পিছত এটা বহুত ইম্পৰ্টেন্ট কথা আছে সাধাৰণতে আজিকালি আমাৰ পোহনীয়া জন্তু প্ৰায় 80% ঘৰত মানে মানুহৰ ঘৰত পোৱা যায় কুকুৰ হওক বা ছাগলী গৰু যিকোনো হ'ব পাৰে তো সেই জীৱ-জন্তু বিলাকৰ হয়তো আপোনালোকে দেখিব যদি পিঠিখন এনেকে মোহাৰি দিয়ে কিছুমান সৰু সৰু নুমৰ নিচিনা বা কিছুমান ধূলিৰ নিচিনা কণা উৰি যোৱা দেখা পোৱা যায় তো সেই ধূলিৰ নিচিনা কণা বিলাক বা সৰু সৰু নুমৰ টুকুৰা বা ছালৰ টুকুৰা বিলাকৰ পৰাও এলাৰ্জি হোৱা দেখা পোৱা গৈছে তো সেই বস্তুটো চাব যদি পোহনীয়া কুকুৰ আপোনালোকৰ ঘৰত আছে তো তেওঁলোকৰ পৰা এটলিষ্ট ইমানখিনি ৰক্ষা পাই থাকিব নহলে আপোনালোকৰো এলাৰ্জি সৃষ্টি হ'ব পাৰে এতিয়া মই কম যে সাধাৰণতে আমাৰ এলাৰ্জিৰ তেনেকুৱা কোনো ট্ৰিটমেন্ট নাই এতিয়ালৈকে বহুতখিনি ৰিসাৰ্চ চলি আছে সমগ্ৰ বিশ্বত বহুতখিনি ৰিসাৰ্চ চলি আছে আৰু ৰিসাৰ্চৰ মতে এতিয়ালৈকে সম্পূৰ্ণ এলাৰ্জিৰ মেডিচিন ওলোৱা নাই কিন্তু এন্টি এলাৰ্জিক মেডিচিন যিবিলাক আমাৰ দিয়া যায় সেইবিলাক এইটো কাৰণে দিয়া যায় যে যিবিলাক এলাৰ্জিৰ কাৰণে আপোনালোকৰ লক্ষণ দেখা দিয়া গৈছে যিবিলাক সিম্পটমস দেখা পোৱা গৈছে সেই সিম্পটমস বিলাক নাইকিয়া কৰিবলৈ বা সেই লক্ষণ বিলাক নাইকিয়া কৰিবৰ কাৰণে সেই এন্টি এলাৰ্জিক মেডিচিনস বিলাক দিয়া হয় তো মূল উপায় মেইন উদ্দেশ্য যদি মই আপোনালোকক ক'বলৈ যাওঁ যে এলাৰ্জিৰ পৰা কেনেকৈ হাত সাৰি থাকিব সেইটো হৈছে আপুনি চিনাক্তকৰণ কৰিব পাৰিব লাগিব যে আপোনাৰ এলাৰ্জি হোৱাৰ কাৰণটো কি যিটো কাৰণৰ কাৰণে আপোনাৰ এলাৰ্জি হৈছে খজুৱতি হৈছে বা এলাৰ্জি যিকোনো ধৰণৰ এলাৰ্জি হৈছে সেই কাৰণটো যদি আপুনি বাছি উলিয়াব পাৰে আৰু সেই কাৰণটোৰ বিপক্ষে যি কাৰণে হৈছে সেইখিনি কাম নকৰা যি খোৱাৰ কাৰণে হৈছে সেইখিনি বস্তু নোখোৱা তো সেইখিনি যদি আপোনালোকে চিনাক্তকৰণ কৰি সেই বস্তুখিনিৰ পৰা বাছি থাকিব পাৰে তেতিয়া আপোনালোকে এলাৰ্জিৰ পৰা হাত সাৰি থাকিব কিন্তু যদি ঘপককৈ কিবা কাৰণত হৈছেও তো আপোনালোকৰ সেই লক্ষণসমূহ দেখা পোৱাৰ পিছত সেই লক্ষণসমূহৰ এগেইনষ্টত মেডিচিন খাই সেই লক্ষণসমূহ নাইকিয়া কৰিব পৰা যায় কিন্তু সম্পূৰ্ণ এলাৰ্জিৰ বুলি কোনো এতিয়ালৈকে মেডিচিন তেনেকুৱা ধৰণৰ ওলোৱা নাই ৰিসাৰ্চ চলি আছে হয়তো বহুত সোনকালে ওলাব তো সেইটো আপোনালোকে জ্ঞাত হোৱাটো জৰুৰী তাৰ পিছত মই কম পাৰ্মানেন্টলি এলাৰ্জিৰ যেটো কিউৰ নাই বুলি মই কলো আপোনালোকে যিমান নিজকে প্ৰটেকচন কৰে নিজকে যিমান সেফ সাইড ৰাখে কিমান আপোনালোকৰ ভাল এতিয়া আৰু কিছুমান কাৰণত দেখা পোৱা যেনেকে ধোঁৱা ইন্টাৰেষ্টিং চাব আপোনালোকৰ কাৰোবাৰ পাৰফিউম সেন্ট বা আমাৰ ডিঅড্ৰেন্টৰ স্মেলৰ পৰাও হ'ব পাৰে কিছুমান এনেকুৱা হয়
তেওঁলোকে পাৰফিউমৰ গোন্ধ ল'ব নোৱাৰে কিন্তু বেলেগ মানুহে মাৰি আহিছে বা বিয়া এখন আপুনি খাবলৈ গৈছে বা আপুনি সবাহ এটাত গৈছে তেতিয়া কি হোৱা দেখা পোৱা যায় সেই ডিঅ'ড্ৰেণ্টৰ স্মেল পালেও এলাৰ্জি হোৱা দেখা পোৱা যায় তো আপুনি কি কৰিব লাগিব তো যদি গম পায় আপোনালোকৰ ডিঅ'ড্ৰেণ্টৰ পৰা এলাৰ্জি আছে তো আপুনি তেনে অনুষ্ঠান বা তেনে পৰিৱেশৰ পৰা আপুনি দূৰত থাকিব লাগিব কেতিয়াবা মহ মৰা ধূপ বা নৰ্মেল আমাৰ যিটো ধূপ আছে বা মহ মৰাৰ যিটো আমাৰ কইল পোৱা যায় তো তেনেকুৱা ধৰণৰ ধোঁৱাৰ পৰাও আমাৰ এলাৰ্জি হোৱা দেখা পোৱা যায় সেইবিলাকৰ পৰাও আঁতৰি থাকিব তাৰপিছত মই ক'ব বিচাৰিছো কিছুমান মানুহ যে আমাৰ ডিপ্ৰেছনত থাকে যে আমাৰ এলাৰ্জি হৈছে মই মেডিচিন খাওঁহে মোৰ ভালেই নহয়চোন মই মেডিচিন খোৱাৰ পিছত দুই এদিন ভাল পাওঁ মোৰ আকৌ হয় বিশেষকৈ কোল্ড এনাৰ্জিৰ কথা ক'ব বিচাৰিছো মই মেডিচিন খাওঁ ভাল হয় মোৰ আকৌ হয় তো তেনেকুৱা মানুহৰ হৈ থাকিলে মানসিকভাৱে ভাগি পৰে ডিপ্ৰেছনত আহি যায় তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব সেইটোৱে কাম কৰিব লাগিব চিনাক্তকৰণ কৰি লৈ আপোনালোকে গম পাইছে যে মোৰ এইটো কাৰণে এলাৰ্জি হৈছে তাৰ পিছত আপোনালোকে তেনে বস্তুৰ পৰা বাচি থাকিব লাগিব বা আঁতৰত থাকিব লাগিব যদি আপোনালোকে নিজৰ জীৱন প্ৰণালীটো খুব ধুনীয়াকৈ মেইনটেইন কৰে জীৱন প্ৰণালীটো কি কৰিব লাগে কি নকৰিব লাগে এইখিনি ভালকে জ্ঞাত হৈ যদি কাম কৰে ডেফিনেটলি আপোনালোকে বাচি থাকিব মই ক'ব বিচাৰিছো ধৰি লওক আপোনালোকে কিবা কাৰণত বাহিৰত ওলাই গৈছে যেতিয়া বাহিৰৰ পৰা আহিছে আপোনাৰ গাত বিভিন্ন ধৰণৰ ধূলি মাকতি বীজাণু লাগি আহিব পাৰে সদায় গা ধোৱাটো আপোনাৰ জৰুৰী সদায় গা ধুব ভালকে গা ধুব আৰু ব্যায়াম কৰিব ৰেগুলাৰ এক্সাৰসাইজ কৰিব ব্যায়াম কৰিব অকমান সময় ৰাতিপুৱা নহলে গধূলি ব্যায়াম কৰিব যদি আপোনালোকৰ ব্ৰংকাইটিছ বা এজমাৰ নিচিনা এলাৰ্জি আছে যোগা প্ৰণায়াম বিশেষকৈ প্ৰণায়াম কৰিব পাৰে যিহেতু আমাৰ এজমা বা আমাৰ ব্ৰংকাইটিছ উশাহ নিশাহৰ লগতে জড়িত তো তেতিয়া আপোনালোকৰ কি হ'ব সেই প্ৰণায়াম বিলাক সাধাৰণতে আমাৰ উশাহ নিশাহ বহুতখিনি যিখিনি আমাৰ এক্সাৰসাইজ আছে যেনেকৈ প্ৰণায়ামৰ কথা যদি মই কওঁ নাৰী শুদ্ধি প্ৰণায়াম বা অনুলোম বিলোম আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল তেনেকুৱা ধৰণৰ যদি যোগা প্ৰণায়াম কৰে তেতিয়া আপোনালোকে ৰক্ষা পাই থাকিব খুব ধুনীয়া টোপনি মাৰিব প্ৰপাৰ স্লিপ ল'ব আৰু এটা ৰিচাৰ্জ বা আমাৰ যিখিনি ৰিচাৰ্জ চলি থাকে তেনেকুৱা এটা ৰিচাৰ্জৰ মতে মই কৈছো এটা আপডেটৰ মতে মই কৈছো যে আমাৰ মৌজুল হানি এলাৰ্জিৰ কাৰণে বহুত ভাল বুলি এটা ৰিচাৰ্জৰ মতে কোৱা গৈছে তো আপোনালোকে যদিহে এলাৰ্জি আছে বা এলাৰ্জি নাথাকিলেও মৌজুল খোৱাটো বহুত ভাল স্বাস্থ্যৰ কাৰণে বহুত ভাল তো মৌজুল খাবলৈ চেষ্টা কৰিব ভিটামিন সি মানে যিবিলাক আমাৰ যদি আপোনালোকে ভিটামিন খায়ো বা মাল্টিভিটামিন খায়ো চেষ্টা কৰিব ভিটামিন সি কম্পজিশনৰ খাব ভিটামিন সি থকা খাব বা ভিটামিন সি থকা শাক পাচলি বা ফ্ৰুইটছ বিলাক বেছিকৈ খাব নেমু টেঙা কমলা টেঙা মৌচুমী জলফাই টেঙা আমাৰ যিবিলাক আপোনালোকে সি ভিটামিন সি পোৱা ফ্ৰুইটছ বা খাদ্য বস্তু হ'ব সেইবিলাক বেছিকৈ খাব ঠিক আছে পানী বহুত বেছিকৈ খাব আপোনালোকে ডিহাইড্ৰেশ্যনৰ এটা ডাঙৰ ফেক্টৰ হয় পানী খুব বেছিকৈ খাবলৈ চেষ্টা কৰিব যদি আপোনালোকে পানী কমাই খায় তেতিয়াও আপোনালোকৰ শৰীৰটোত দেখা পোৱা যায় কেতিয়াবা এলাৰ্জি যদি হৈছে পানীৰ নোখোৱাৰ কাৰণে আৰু বেছি হোৱা দেখা পোৱা যায় সেইটো কাৰণে আপোনালোকে চেষ্টা কৰিব বেছিকৈ পানী খোৱাটো তো সাধাৰণতে আমি গম পালো যে এলাৰ্জি কি হয় কেনেকুৱা ধৰণৰ কি মেকানিজমৰ কাৰণে এলাৰ্জি হ'ব পাৰে বা হয়তো এতিয়া মই ক'ব বিচাৰিছো যদি কোনোবা এটা মোৰ লগৰ ল'ৰাৰ যদি বেঙেনাৰ কাৰণে এলাৰ্জি আছে মোৰ এলাৰ্জি নাথাকিবও পাৰে বা মোৰ নাই কাৰণ তাৰ কাৰণে সেই তাৰ যিটো ডিফেন্স মেকানিজম বা যিটো ইমিউন সিস্টেম সেই ইমিউন সিস্টেমটোৱে সেই বেঙেনাটোক কিছুমান ইমিউন সিস্টেমৰ সাল সলনিৰ কাৰণে শত্ৰু বুলি ভাবি লৈছে বা বনাই লৈছে তেওঁৰ ভিতৰৰ মেকানিজমটোত মোৰ লগৰজনৰ কথা যদি মই কওঁ এজন লগৰ ল'ৰা মই কনচিডাৰ কৰিছো আৰু মোৰ বেঙেনাৰ পৰা এলাৰ্জি নাই কিন্তু তাৰ মোৰ লগৰজনৰ কি আছে বেঙেনাৰ পৰা এলাৰ্জি আছে তো তাৰ মোৰ লগৰজনৰ যিটো ইমিউন সিস্টেম বা আমাৰ বেমাৰ প্ৰতিৰোধ কৰা ক্ষমতা থকা যিটো সিস্টেম সেই সিস্টেমটোৰ কিছুমান ডিফৰ্মিটি বা ডিফেক্টৰ কাৰণে সাল সলনিৰ কাৰণে সেই বেঙেনাটো যদিও ভাল বস্তু সেই বেঙেনাটোকে শত্ৰু বুলি তাৰ মেকানিজমটোৱে বনাই লৈছে ফলত তাৰ বডিত এলাৰ্জিৰ সৃষ্টি হৈছে তো কথাখিনি যদি আপোনালোকে বুজি পাইছে তো মোৰো ভাল লাগিব আৰু মই আশা কৰিছো বুজি পাইছে তো মই ফটোখনতে আকৌ এবাৰ দেখাব বিচাৰিছো চাওক এনেকুৱা ধৰণে ফুলি উঠিব জাষ্ট আপোনালোকে দেখিছে এই বস্তুবিলাক কেনেকুৱা ধৰণে ফুলি এছটা যদি মই আপোনালোকৰ গাঁৱলীয়া ভাষাত ক'বলৈ যাওঁ চকলা চকল বুলি কোৱা হয় তো এনেকুৱা চকলা চকল বা ঢৌ উঠাৰ নিচিনা উঠি আহিব ৰঙা পৰিব খুব খজুৱাব তাৰপিছত মই আৰু এখন ফটো দেখাব বিচাৰিছো ইয়াতে চাওক এইবিলাক কেতিয়াবা কি হয় সৰু সৰু ধৰণৰ হ'ব পাৰে এনেকুৱা ধৰণৰ সৰু সৰু গুটি গুটিৰ নিচিনা হ'ব পাৰে বা আপোনালোকে অনুভৱ কৰিব খজুৱতি এলাৰ্জিৰ খজুৱতিটো বেলেগ খজুৱতিতকৈ বেলেগ ধৰণৰ সাধাৰণতে আমাৰ ৰিং ৱৰ্ম আছে খৰ বুলি যাক কোৱা হয় খজুৱতিৰ বিভিন্ন ধৰণৰ বেমাৰ আছে কিন্তু এলাৰ্জিৰ খজুৱতিটো অকমান বেলেগ ধৰণৰ হ'ব এনেকুৱা ধৰণৰ ঢৌ উঠি যাব ঠিক আছে তাৰপিছত চাব এনেকুৱা ধৰণৰ হ'ব পাৰে খজুৱাই বহুত সময় হোৱাৰ পিছত ৰঙা পৰি এনেকুৱা ধৰণৰ হ'ব পাৰে তো এইবিলাক হৈছে আমাৰ এলাৰ্জিৰ বা আমাৰ এনেকুৱা ধৰণৰ আপোনালোকে অনুভৱ কৰিব পাৰে
তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল তো আপোনালোকে আগৰ ভিডিঅ'টোত মোক যথেষ্টখিনি মৰম দিছে মোৰ বহুত ভাল লাগিছে আৰু মই আশাবাদী এই ভিডিঅ'টোত আপোনালোকে সিমানখিনি মৰম চেনেহ দিব আৰু কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব মই আকৌ কৈছো মোৰ ভিডিঅ'বিলাক নলেজ পাৰপজৰ কাৰণে হয় যাতে আমাৰ ৰাইজ সজাগ হওক আমাৰ অসমবাসীৰ ৰাইজ সজাগ হওক বিশেষকৈ গাঁওবাসীয়ে বহুতখিনি কথা ভুল ধাৰণা থাকে তো সেই কথাখিনি যদি তেওঁলোকৰ ভুল ধাৰণাৰ পৰা অকমান হলেও বুজাব পাৰি যথেষ্টখিনি মোৰো লাভ হ'ব আৰু আপোনালোকৰো মই আশীৰ্বাদ পাম তো ধন্যবাদ আজিলৈ ইমানখিনি